কৃষ্ণই বন বিভাগে চুটমতিয়া জব্দ কৰিলে অবৈধ কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ চোৰাং শালগছৰ কুণ্ড। গোৱালপাৰা জিলা বন সংমণ্ডলৰ অন্তৰ্গত কৃষ্ণাই আঞ্চলিক বন বিষয়া কাৰ্যালয়ে চোৰাং কাঠ বেপাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই নিয়মীয়া অভিযানৰ মাজতে যোৱা নিশা এক গোপন সূত্ৰৰ পম খেদি চুটুমাটিয়া এলেকাৰ পৰা এটা অবৈধ কাঠফলা মিলৰ লগতে বহু পৰিমাণৰ শালগছৰ কুণ্ডা উদ্ধাৰ কৰে। কাঠখিনিৰ মূল্য প্ৰায় ৮০,০০০ টকা হ'ব বুলি বন বিভাগে জানিবলৈ দিয়ে। এইটো আমি চটমাটিয়া বুলি কয়। চটমাটিয়া অঞ্চলৰ গাঁও এখনত চটমাটিয়াতেই পাইছোঁ মিলটো। কাঠৰ মিল, অবৈধ কাঠৰ মিল আছিলে এইটো। কাঠ মানে কিমান মূল্যমান আছে? কাঠ প্ৰায় ৭০,০০০ পৰা ৮০,০০০ টকাৰ মূল্যৰ চেগুন কাঠ আছে, লগছ আছে। তো এইখিনি পাইছোঁ আমি। কাঠ মিল এটাই? মিল এটাই আছে। কিছুমান মানুহ থাকে হয়তো তেওঁলোকৰ এইটো হেবিচুৱেল মানে একশ্যন টাইপ হৈ গৈছে, মানে অভ্যাসত পৰিণত হৈ গৈছে। তেওঁলোকে কাঠৰ মিল নচলালে তেওঁলোকে মানে চলিব নোৱাৰে বা এইটো কাম নকৰিলে তেওঁলোকে থাকিব নোৱাৰে। ইমান কাঠৰ মিল ধৰাৰ পাছতো আমি আপোনালোকেও হয়তো গম পায়, আমি প্ৰায় যেতিয়াই গম পাওঁ আমি কাঠৰ মিল উঠাই লৈ যাওঁ। ষ্টিল মানে তেওঁলোকে এনেকুৱা কাম কৰি আছে। আজি আমি এইটো বিশেষ সূত্ৰে গম পাই পেলাই আমি বিচাৰি পেলাই মিলটো উঠালোঁ আৰু। তেনেকুৱা আকৌ মানে হৈছিলে কি, আমি লোকেশ্যনটো ভালকৈ পোৱা নাছিলোঁ যে মানে জেগাডোখৰ বিচাৰি ওলাওঁতে প্ৰায় আমাক ১.৫ ঘণ্টামান সময় লাগিলে। বহুত ভিতৰত আছিলে, হাবিৰ ভিতৰত আছিলে, গাঁৱৰ মাজত আছিলে। তো বিচাৰোঁতে হয়তো যদিও আছিল তাত মানে মিলটো চলি আছিলে চাগে, যিহেতু আমি মিলটো মানে গৰম হৈ থকা অৱস্থাত পাইছোঁ। কিন্তু তাত আৰু আমি গৈ পোৱালৈকে বেলেগ মানুহ কোনো নাছিলে, মানে অকল মিলটো আছিলে আৰু কাঠৰ লছখিনিহে আছিলে। ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট, অসম টুডে।